সংসদ গৌৰৱ গগৈৰ হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ মই কৈলাশনাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ পুত্ৰ গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰে প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই সাধাৰণ ঘৰৰ ল'ৰা গৌৰৱ গগৈক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰেজাউল কৰিম প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰকিবুল হুছেইন হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি অসমীয়াক প্ৰশ্ন কৰিছে কংগ্ৰেছ অসমীয়াৰ লগত নাই আৰু গুগলত হিমন্ত বিশ্ব শৰ্মা সাৰ্চ কৰিলে উত্তৰ পাব বুলি প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা এনেকুৱা হ'ব পাৰিব নেকি তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল মই কম হু ইজ ৰেজাউল কৰিম মই কম হু ইজ ৰকিবুল হুছেইন তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিছে সংসদ গৌৰৱ গগৈৰ হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ মই কৈলাশনাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ পুত্ৰ গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰে প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই সাধাৰণ ঘৰৰ ল'ৰা গৌৰৱ গগৈক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰেজাউল কৰিম প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰকিবুল হুছেইন হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি অসমীয়াক প্ৰশ্ন কৰিছে কংগ্ৰেছ অসমীয়াৰ লগত নাই আৰু গুগলত হিমন্ত বিশ্ব শৰ্মা সাৰ্চ কৰিলে উত্তৰ পাব বুলি প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা এনেকুৱা হ'ব পাৰিব নেকি তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল মই কম হু ইজ ৰেজাউল কৰিম মই কম হু ইজ ৰকিবুল হুছেইন তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিছে